এজন সরকারে পাহৰি যায়। গতিকে এইটো প্ৰমাণ হৈ গ'ল জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰ আগ্ৰহী নহয়। কাৰণ ইতিমধ্যে আপোনালোকে জানে যে কেন্দ্ৰীয় জনজাতি মন্ত্ৰী অসমত আহি তেওঁ কৈছে যে অহা বাজেটত এই জনজাতিকৰণৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এই মেটাৰটো নাহে। গতিকে ইয়াৰ পৰা স্পষ্ট হৈ গৈছে যে তেওঁলোকৰ জনজাতিকৰণৰ ইচ্ছা নাই। আজি সদনত 301 নম্বৰ ধাৰাত আমি কথাটো উত্থাপন কৰি মন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিছিলোঁ। তেখেতে যিটো উত্তৰ দিছে এই উত্তৰত আমি সন্তুষ্ট নহওঁ। গতিকে তাৰ কাৰণে আমি আজি সদন ত্যাগ কৰিলোঁ। তাকেই সেইকাৰণে আমি সন্তুষ্ট নহওঁ কাৰণে আমি সদন ত্যাগ কৰিছোঁ।